এই মুহূৰ্তত যুৱ কংগ্ৰেছে ডিজিপি কাৰ্যালয় ঘেৰাও কৰিবলৈ তেওঁলোকে আগ্ৰহ হৈছে। এই মুহূৰ্তত যুৱ কংগ্ৰেছৰ সদস্যসকলে দেখুৱাইছে এই মুহূৰ্তত ডিজিপি কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব। সম্পূৰ্ণ আৰক্ষীয়ে সম্পূৰ্ণ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল আৰু সেই আৰক্ষী নিৰাপত্তা বেষ্টনী ভাগি তেওঁলোকে ওলাই যাবলৈ চেষ্টা কৰিব। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত যুৱ কংগ্ৰেছৰ এইসকল প্ৰতিনিধি এইসকল এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পৰিৱেশটো। এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি সম্পূৰ্ণ নিৰাপত্তা আৰক্ষীয়ে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ পৰিৱেশটো সম্পূৰ্ণ এই আৰক্ষীয়ে তেওঁলোকক বাধা দিয়া পৰিলক্ষিত হৈছে যে কোনো কাৰণত তেওঁলোকে ডিজিপি অফিচত অৰ্থাৎ ডিজিপি কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব নোৱাৰে আৰু এই সম্পূৰ্ণৰূপে তেওঁলোকে এই ওচৰে পাজৰে আছিল আৰু বহু সময় ধৰি তেওঁলোকে ওচৰে পাজৰে আছিল। আৰক্ষীয়ে যিমান পাৰে নিৰাপত্তা দিবলৈ চেষ্টা কৰিছে যে কোনো কাৰণত অনাকাংক্ষিত ঘটনা নহয় আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ এগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হৈছে। এগৰাকী মহিলা প্ৰতিবাদকাৰী হয় আপুনি? আমি কংগ্ৰেছ ফালৰ পৰা ইউথ কংগ্ৰেছ ফালৰ পৰা আমি প্ৰটেষ্ট কৰিব আহিছোঁ। আমি ইয়াতে আমাৰ প্ৰেচিডেণ্টৰ ঘৰৰ পৰা ওলাই আহিছোঁ, তেওঁক ল'ব আহিছোঁ। তেওঁৰ ঘৰত ইললিগেলি তেওঁক এৰেষ্ট কৰি থৈ দিছে। ৰাতিপুৱাৰ পৰা তাতে গেটটো বন্ধ কৰি তাতে ঢেৰ কমচে কম ধৰক 10জন মানুহৰ কাৰণে কমচে কম ধৰক 100জন পুলিচ তাতে লগাই দিছে। আমাৰ জুবেল আলম ডাঙৰীয়া তাতে আমাৰ ইউথ প্ৰেচিডেণ্টৰ সন্মুখত আমি তাৰপিছত ইয়াতে ডিজিপি অফিচত আমি ইয়াতে মেম'ৰেণ্ডাম দিব। এই মুহূৰ্তত তীব্ৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ উত্তাল প্ৰতিবাদ সাগৰে সাব্যস্ত। এই মুহূৰ্তত ইয়াত ডিজিপি কাৰ্যালয়ৰ সন্মুখভাগৰ পৰা যিমান পাৰে নিৰাপত্তা আৰক্ষীয়ে যিমান পাৰে প্ৰতিবাদকাৰীৰ এই মুহূৰ্তত হতাহতি হৈছে। নিৰাপত্তা যি আছিলে বেৰিকেড নিৰ্মাণ কৰিছিল সেই বেৰিকেড ইতিমধ্যেই বেৰিকেডৰ সন্মুখৰ আগত এনেদৰেই দুই পক্ষ অৰ্থাৎ আৰক্ষী আৰু প্ৰতিবাদকাৰীয়ে সম্পূৰ্ণৰূপে তেওঁলোকে বেৰিকেড উফৰাবলৈ চেষ্টা কৰি আছে। পৰিৱেশটো দেখুৱাইছোঁ। যুৱ কংগ্ৰেছৰ কৰ্মীসকল ইতিমধ্যেই ৰকিবুল হুছেইনক ৰূপহীয়াত যি আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেই আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীত তেওঁলোকে ডিজিপিৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিবলৈ আহিছিল আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত আৰক্ষীয়ে তেওঁলোকৰ ফটো লৈছে, তেওঁলোকৰ ফটো সংগ্ৰহ কৰিছে। এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ যে কোন আছিলে এই সমদলত বা এই প্ৰতিবাদকাৰী কোন আৰক্ষীয়ে এই মুহূৰ্ততে তেওঁলোকৰ ফটো সংগ্ৰহ কৰিছে আৰু তাৰ সমান্তৰালভাৱে পৰিৱেশ এই মুহূৰ্তত চাওক প্ৰতিবাদকাৰীৰে তীব্ৰ হতাহতি সংঘটিত হৈছে। ডিজিপি কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব, যিকোনো প্ৰকাৰে ডিজিপি কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব আৰু এই মুহূৰ্ততে পৰিৱেশ উত্তাল হৈ পৰিছে। তেওঁলোকে বেৰিকেড উফৰাবলৈ চেষ্টা কৰিছে। আৰক্ষী আৰু প্ৰতিবাদকাৰী খণ্ডযুদ্ধ এই মুহূৰ্তত দেখুৱাইছোঁ। পোনপটীয়া সম্প্ৰচাৰ ND24ত পোনপটীয়া সম্প্ৰচাৰ এনেদৰে বেৰিকেড এই মুহূৰ্ততে তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে। আৰক্ষীয়ে এই মুহূৰ্তত লাঠিচাৰ্জো কৰা হ'ব পাৰে। এই মুহূৰ্তত তীব্ৰ হতাহতিত লিপ্ত হৈছে এইসকল প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত ইতিমধ্যে হতাহতিত লিপ্ত হৈছে। তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে ডিজিপি কাৰ্যালয় ঘেৰাও কৰিব। এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। পুনৰ আচলতে এই বেৰিকেড উফৰাবলৈ চেষ্টা কৰি থকা হৈছে। আৰক্ষীয়ে যিমান পাৰে তেওঁলোকক বাধা প্ৰদান কৰিছে। কোনো কাৰণত যাতে তেওঁলোকে ডিজিপি কাৰ্যালয় ঘেৰাও কৰিব নোৱাৰে আৰু তেওঁলোকে এই মুহূৰ্তত আৰক্ষীৰ সৈতে তীব্ৰ হতাহতিত লিপ্ত হৈছে আৰু এনেদৰে বেৰিকেড নিৰ্মাণ কৰা হৈছিল। পুৱাৰে পৰাই যেতিয়া খবৰটো ওলাইছিল যে যুৱ কংগ্ৰেছে ডিজিপিৰ কাৰ্যালয় ঘেৰাও কৰিব আৰু ডিজিপি কাৰ্যালয় ঘেৰাও কৰা সেই খবৰটোৰ পিছতেই দুয়োফালে অৰ্থাৎ ডিজিপি কাৰ্যালয় 100 মিটাৰ দূৰত্বত উলুবাৰী আৰু অইনটো দিশত দুয়োটা দিশতেই আচলতে এনেদৰে বেৰিকেড নিৰ্মাণ কৰা হৈছিল আৰু বেৰিকেড উফৰাই এই মুহূৰ্তত তেওঁলোকে ওলাই আহিবলৈ চেষ্টা কৰিছে। পৰিৱেশটো দেখুৱাইছোঁ। যুৱ কংগ্ৰেছৰ এই মুহূৰ্তত পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে আমি ডিজিপি অফিচলৈকে আহিছিলোঁ। 48 ঘণ্টা পূৰ্বে এওঁলোকৰ সতীৰ্থক
ৰাজহুৱাভাৱে খেদি খেদি দৌৰাই দৌৰাই পিটিছিল তাৰ লগত সাংসদ মহোদয় আক্ৰমণ কৰিছিল আমি ভাবিছিলোঁ যে সেই আক্ৰমণত ডিজিপি অফিচত কৰ্মৰত পুলিচ বিষয়াসকল শোকত চকু পানী বাগৰি থাকিব কিন্তু আহি দেখা পাইছোঁ তেওঁলোকে আনন্দ উল্লাসত আছে তেওঁলোকৰ সতীৰ্থ আক্ৰমণ কৰাৰ পিছত তেওঁলোকৰ মনত ক্ষোভ নাই তেওঁলোকৰ মনত অসন্তুষ্টি নাই তাৰ মানে কি বুজাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকে কেৱল মাত্ৰ সাধাৰণ ৰাইজক অত্যাচাৰ কৰাৰ কাৰণে সাজু আছে গতিকে আমি যুৱ কংগ্ৰেছে সকীয়াই দিছোঁ তেওঁলোকৰ যে কাৰ্য এই কাৰ্য আমি কোনোপধ্যে মানি নলওঁ অসম পুলিচক আহ্বান জনাইছোঁ যদি আপোনালোকে তেজ মঙহেৰে গঠিত মানুহ হয় যদি আপোনালোকে প্ৰকৃতাৰ্থত অসমীয়া হয় তেন্তে আপোনালোকৰ সতীৰ্থক কৰা আক্ৰমণৰ কাৰণে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰক আন এটা বিপৰীত দিশৰ পৰা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰক্ষীয়ে এখন জাননী এখন ঘোষণা কৰিছে আৰক্ষীয়ে মই এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম আৰক্ষীয়ে জাননী ঘোষণা কৰিছে এইখন বিশেষ জাননী লৈ আহিছে যে প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি তেওঁলোকে এই বিশেষ জাননীখন লৈ আহিছে ইয়াৰ দ্বাৰা সকলো লোক বিনম্ৰ অনুৰোধ যে আপোনালোকে দলবদ্ধ হৈ আইনীভাৱে কোনো ধৰণৰ অশৃংখলতাৰ সৃষ্টি নকৰে যেন আপোনালোকে শীঘ্ৰে এই ঠাইৰ পৰা আঁতৰি গৈ শান্তি আৰু শৃংখলা অব্যাহত ৰাখিবৰ কাৰণে কোৱা হ'ল অন্যথা আপোনালোকৰ বিৰুদ্ধে বেআইনী জনতা বুলি ঘোষণা কৰা হ'ব এই মুহূৰ্ততে আৰক্ষীয়ে জাননী লৈ আহিছে আৰু তীব্ৰ প্ৰতিবাদ এই মুহূৰ্ততে সাব্যস্ত কৰা হৈছে এই পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ এতিয়াও তীব্ৰ হতাহতিত লিপ্ত হৈছে এইসকল প্ৰতিবাদকাৰী এই মুহূৰ্তত এতিয়াও এই তীব্ৰ হতাহতিত আৰক্ষী আৰু যুৱ কংগ্ৰেছৰ মাজত তীব্ৰ হতাহতিত এই মুহূৰ্তত এতিয়াও লিপ্ত হৈ আছে এইসকল প্ৰতিবাদকাৰী চাওক আৰক্ষীয়ে যিমান পাৰে তেওঁলোকক আচলতে ভেটা দিবৰ বাবে বা কোনো কাৰণত যাতে ডিজিপিৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে যিমান পাৰে চেষ্টা কৰিছে কিন্তু যুৱ কংগ্ৰেছৰ সদস্যসকলৰ নাচুৰ বান্ধা তেওঁলোকে যিকোনো প্ৰকাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব ডিজিপিৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব কিয় তেওঁলোকৰ সাংসদগৰাকীক কৰা আক্ৰমণৰ যিসকল আক্ৰমণকাৰী আছিলে সেই আক্ৰমণকাৰীসকলক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই এতিয়ালৈকে তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্ততে ডিজিপি কাৰ্যালয়ৰ সন্মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ আপোনালোকক এই মুহূৰ্তত আমি যদি সম্ভৱ হয় আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম যুৱ কংগ্ৰেছৰ সদস্যসকল আছে আমি পুনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ধৰ্ম পালন কৰক তেওঁ এতিয়া উগ্ৰপন্থী ধৰ্ম পালন কৰিছে অসম আৰক্ষীৰ ওপৰতো গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে অসম চৰকাৰৰ পৃষ্ঠপোষকসকলত থকা গুণ্ডা বাহিনীয়ে নবাব ৰকিবুল হুছেইনৰ লগতে তেখেতৰ PSO আৰক্ষীক প্ৰহাৰ কৰিছে তাৰপিছত আজি আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ আছিল যুৱ কংগ্ৰেছৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক আছিল কিন্তু সামান্য কাৰ্যনিৰ্বাহক বৈঠকখনৰ কাৰণে যাবৰ কাৰণে যুৱ কংগ্ৰেছৰ আমাৰ ৰাজ্যিক সভাপতিক ঘৰৰ ভিতৰত বন্দী কৰি ৰাখিছে ৰাতিপুৱাৰ পৰা গতিকে এনেকুৱা এটা গুণ্ডাৰাজ হৈছে এনেকুৱা পুলিচ ৰাজ হৈছে যে আপুনি ভাত খাব লাগিলে ক'ৰবাত যাব লাগিলে এই মুহূৰ্তত আন এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম পুনৰ মহিলা প্ৰতিবাদকাৰীৰে হতাহতিত লিপ্ত হৈছে এই মহিলা প্ৰতিবাদকাৰীগৰাকী এই মুহূৰ্তত ৰাজপথত এনেদৰে তেওঁ বহি পৰিছে যে কোনো কাৰণত যাতে তেওঁ প্ৰতিবাদ কৰিব পাৰে এই মুহূৰ্তত চাওক মহিলা আৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰিছে যে এই স্থানৰ পৰা তেওঁক উলিয়াই লৈ যাবলৈ চেষ্টা কৰিছে কোনো কাৰণত যাতে প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখভাগত এই প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষীৰ ফালৰ পৰা বাৰে মাইক যোগে তেওঁলোকে ঘোষণা কৰিছে যে বেআইনী ঘোষণা কৰা হ'ব যিকোনো ব্যৱস্থা লোৱা হ'ব আৰু এই মুহূৰ্ততে পৰিৱেশটো দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰৰ এই পৰিৱেশটো দেখুৱাইছোঁ এক তীব্ৰ উত্তেজনা এই মুহূৰ্তত দাঙি লৈ গৈছে মহিলাগৰাকীক দাঙি লৈ যোৱা হৈছে এই মুহূৰ্তত তীব্ৰ প্ৰতিবাদ সেই মহিলা আৰক্ষীক সেই মহিলা প্ৰতিবাদকাৰীগৰাকীক এই স্থানৰ পৰা উলিয়াই লৈ গৈছে তেওঁক বেৰিকেডৰ বাহিৰ কৰি দিয়া হৈছে আকৌ আহিছে পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ পুনৰ প্ৰতিবাদত লিপ্ত হ'বলৈ এনেদৰে আকৌ পুনৰ আগুৱাই আহিছে আৰু এয়া পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ ND24 দৰ্শকসকলক এক উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত দেখুৱাইছোঁ মই এই মুহূৰ্তত পৰিৱেশটো দেখুৱাই আছোঁ মই এই মুহূৰ্তত যদি সম্ভৱ হয় মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত ডিজিপিৰ কাৰ্যালয় ঘেৰাও কৰাৰ আপোনালোকৰ কাৰ্যসূচী আছিলে হয় মই আমি যুৱকক এটা চিধা স্পষ্ট কথা ক'ব বিচাৰিছোঁ যে অসমখনক আমি জংঘলৰাজ হ'ব নিদিওঁ অসমত কোনো গুণ্ডাগিৰি নচলিব এই চৰকাৰখনে সেই 1985 চনৰ 1990 চনৰ যি এই কলা অধ্যায় আকৌ তেওঁলোকে পৰিৱৰ্তন কৰিব বিচাৰিছে যোৱা আপুনি দুদিনৰ আগত আপোনালোকে দেখা পালে আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক যিধৰণে দিন দুপৰতে তেওঁলোকে প্ৰাণে মৰাৰ চেষ্টা কৰিছিলে আৰু
এই প্ৰাণে মৰাৰ চেষ্টা কৰাৰ কাৰণে আমি যুৱ সমাজে ৰাজপথত ওলাই আহিবলগীয়া হৈছে বিৰোধীৰ কণ্ঠ তেওঁলোকে ৰুদ্ধ কৰিব বিচাৰিছে কিন্তু এই কণ্ঠ ৰুদ্ধ নহয় অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন আমি যুৱ সমাজে কৰি তুলিম হয় এই চৰকাৰখনে গণতন্ত্ৰক স্তব্ধ কৰিব বিচাৰিছে আমাক প্ৰদান কৰিছে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি আন্দোলন কৰিব বিচাৰিছিলোঁ কিন্তু এই চৰকাৰখনে এই পুলিচ প্ৰশাসনে আমাক এই গণতন্ত্ৰ প্ৰক্ৰিয়া আমাৰ আন্দোলন কৰিব দিয়া হোৱা নাই প্ৰতিবাদকাৰী কেন্দ্ৰই এতিয়ালৈকে ৰুধিবলৈ চেষ্টা কৰিছে কোনো কাৰণত যাতে প্ৰতিবাদ সাব্যস্ত নকৰে আৰু এয়া ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখভাগৰ পৰা দেখুৱাইছোঁ তীব্ৰ প্ৰতিবাদ যুৱ কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত এই মুঠতে হতাহতিটো লিপ্ত হৈছে বাৰে বাৰে ঘোষণা কৰা হৈছে আৰক্ষীয়ে ঘোষণা কৰিছে বেআইনী ঘোষণা কৰা হ'ব যদি এই স্থান পৰিত্যাগ কৰিব লাগিব যদি পৰিত্যাগ নকৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত যিকোনো ব্যৱস্থা লোৱা হ'ব এই মুঠতে তীব্ৰ প্ৰতিবাদৰ মুখামুখি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰে হতাহতিটো লিপ্ত হৈছে এই মুহূৰ্তে পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ ডিচিপি অমিতাভ বসুমতাৰীয়ে তেওঁ মাইক যোগেৰে ঘোষণা কৰিছে যে বেআইনী ঘোষণা কৰা হ'ব আপোনালোকে যিকোনো মুহূৰ্তত এই স্থান পৰিত্যাগ কৰক আৰু এই স্থান পৰিত্যাগ নকৰিলে আপোনালোকৰ বাবে যিকোনো ব্যৱস্থা লোৱা হ'ব আপোনালোকে যদি পাৰিব আমি ৰিচিভ কৰি দিলে ভাল হয় ৰিচিভ কৰি আৰু আহিম নেকি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত